Hello everyone, myself Pinku Sharma. Welcome all of you in our channel Career Plus once again. Today I am going to discuss one important chapter of physical chemistry of class 12, which is surface chemistry. আজি মই class 12 or এটা important chapter discuss কৰিবলৈ গৈছো, এটো হল পৃষ্ঠ ৰসায়ন। এটো হল surface chemistry part 1, এটো part 1 chapter। ইয়াৰ পাছত remaining part বিলাক আহি থাকিব। যেহেতু COVID-19 ৰ আউটব্ৰেকৰ কাৰণে আমি সকলো ঘৰতে থাকিবলগীয়া হৈছে, তথাপিও আমি ঘৰৰ পৰা হলো শিক্ষা আগবঢ়াই গৈ থাকিব লাগিব। আৰু যেহেতু আমাৰ কেৰিয়াৰ প্লাছৰ অলৰেডি অনলাইন টিউটৰিয়েল ক্লাছ ষ্টাৰ্ট হৈছে, গতিকে এইটো আমাৰ চেনেলৰ পৰা এটা সূক্ষ্ম প্ৰয়াস তোমালোকক কিছু হলেও যাতে আমি নলেজ দিব পাৰো। গতিকে তোমালোকে যদি আজি নতুন আমাৰ চেনেলটো আহিছা, আমাৰ চেনেলটো শ্বেয়াৰ কৰা, আমাৰ চেনেলটো লাইক কৰা আৰু যিমান পাৰা সাবস্ক্ৰাইব কৰিবা, যাতে আমি ফাৰ্দাৰ নটিফিকেশন আহিলে তোমালোকে গম পাই যোৱা। বলা আমি এতিয়া চেপ্টাৰটো স্টাৰ্ট কৰো। লেটস গো। Today I am going to start one of the most important chapter of physical chemistry, which is surface chemistry. This chapter is unit 5 of class 12. আজি মই class 12 or পৃষ্ঠ ৰসায়ন চেপ্টাৰটো আৰম্ভ কৰিবলৈ ওলাইছো আৰু এটা হল unit 5। আৰু এই চেপ্টাৰটো বহুত ইম্পৰ্টেন্ট। এই চেপ্টাৰটোৰ JEE বা নিটতো প্ৰত্যেকবাৰে এটা বা দুটা কোৱেশ্চন এভৰি ইয়াৰত আহে। So before going to start the chapter, it is important to know what is surface chemistry. পৃষ্ঠ ৰসায়ন কি? নামটোতে গম পোৱা যায় surface chemistry. That means the chemistry which occurring at surface or interface. যিবিলাক আমি ফেনামেনা সারফেসত পৃষ্ঠত নাইবা ইন্টারফেস অন্তর পৃষ্ঠত হব, সেই ফেনামেনা বিলাকৰ বিষয়ে যত স্টাডি কৰিম সেইটোই হল সারফেস কেমিস্ট্রি। পৃষ্ঠ নাইবা অন্তর পৃষ্ঠ সারফেস বা ইন্টারফেসত হোৱা ঘটনাবিলাক ফেনামেননবিলাক আমি যত স্টাডি কৰিম সেইটোই হল সারফেস কেমিস্ট্রি। Now the question is what is interface? অন্তর পৃষ্ঠ কি? অন্তর পৃষ্ঠ মানে হল the plane which separates any two phases. যিখন প্লেনে দুটা ফেজক সেপাৰেট কৰি ৰাখিব এইটো হল ইন্টারফেস। সাপোজ এটা এক্সাম্পল অৰ্ডাৰ মই বুজাই দিছো। সাপোজ I take oil in water. The oil আৰু water দুটা কেতিয়াও মিক্স নহয়, they are not completely miscible. গতিকে ইহঁতৰ মাজত এনেকুৱা এটা লেয়াৰ থাকিব যাৰ দ্বাৰা ইহঁত দুটা সেপাৰেট হৈ থাকিব। এই লেয়াৰটোকে বা এই প্লেনখনক যাৰ দ্বাৰা অইল আৰু ওয়াটাৰ সেপাৰেট হৈ আছে সেই প্লেনখনকে আমি ইন্টারফেস বা অন্তৰপৃষ্ঠ বুলি কম। আৰু এই ইন্টারফেসটো অন্তৰপৃষ্ঠটোক আমি লিকুইড ইন্টারফেস বুলি কম। তেনেকুৱাকৈ আমি সলিড লিকুইড বা সলিড গেছ আৰু লিকুইড গেছ এনেকুৱাকৈ ইন্টারফেস পাম। তাৰমানে দুটা ফেজ হৈ আছে, লিকুইড সলিড গেছ লিকুইড গেছ, আৰু ইহঁতক আমি হাইফেনৰ দ্বাৰা সেপাৰেট কৰি ৰাখিছো। এই দুটা ফেজক যিখন প্লেনে সেপাৰেট কৰিব সেইটো হল ইন্টারফেস। ইয়াত যেনেকৈ অইল আৰু ওয়াটাৰক দুটা লিকুইড দুটা ফেজ আৰু ইহঁতক এই প্লেনখনে সেপাৰেট কৰি ৰাখিছে সেইটো হল ইন্টারফেস। কিন্তু ইয়াত এটা ইম্পৰ্টেন্ট কথা হল আমি গেছ ইন্টারফেস কেতিয়াও নাপাওঁ, বিকজ গেছেছ আৰ কমপ্লিটলি মিক্সিবল। গেছবিলাক সম্পূৰ্ণভাৱে মিশ্ৰণীয়, সেইকাৰণে দুটা গেছৰ মাজত সেপাৰেট কৰিব পৰা কোনো অন্তৰপৃষ্ঠ নাথাকে। দেয়াৰ ইজ নো লেয়াৰ হুইচ সেপাৰেটস টু গেছেছ। ইট ইজ বিকজ গেছেছ আৰ কমপ্লিটলি মিক্সিবল। Now I am going to discuss the terms deals with surface chemistry. Surface chemistry কোন কেইটা টার্ম ব্যৱহাৰ হৈ থাকিব আমাক লাগি থাকিব এইকেইটা আমি ডিসকাস কৰিব লাগিব। The first term to হল adsorption অধিশোষণ, second term to হল absorption অবশোষণ। সবতে এইটো AD এইটো AB, এইটো অধিশোষণ এইটো অবশোষণ। next term to হল sorption সংশোষণ, আৰু last term to হল desorption বিশোষণ। এইকেইটা টার্ম আমি জানিব লাগিব। আজিৰ ক্লাছটোত মই এডজৰ্পচন আৰু এবজৰ্পচন অধিশোষণ আৰু অবশোষণ এই দুটা ডিসকাস কৰিম আৰু ইয়াৰে এক্সাম্পল চাম। আমি ডিসকাস কৰিম এডজৰ্পচন মানে কি, অধিশোষণ মানে কি। অধিশোষণ মানে হল একুমুলেশন অফ মলিকুলাৰ স্পেচিছ অন সারফেস। পৃষ্ঠত অণু পৰমাণু আদি পুঞ্জীভূত হোৱা পৰিঘটনা। পুঞ্জীভূত হোৱা মানে লগ লগা। সাপোজ এইখন সারফেস সলিড আৰু লিকুইডৰ সারফেস, ইয়াৰ ভিতৰখিনি বাদ দিয়া এইটো গেছ, এই গেছবিলাক আহি যদি ইয়াৰ সারফেসত লাগি ধৰে, পৃষ্ঠত যদি লাগি ধৰে এইটোক আমি এডজৰ্পচন বুলি কম। মানে এনেকুৱা ইয়াত ক্লিয়াৰলি আৰু বুজাই দিছো। সাপোজ এইখন সারফেস সলিড আৰু লিকুইড, ইয়াতে গেছ মলিকুল বিলাক আছে। এই গেছ মলিকুল বিলাক আহি যদি ইয়াৰ সারফেসত যদি লাগি ধৰে এনেকুৱাকৈ ইয়াৰ পৃষ্ঠত এনেকুৱা, বুজিছেনে? ডু ইউ আন্ডাৰষ্টেণ্ড? ইফ ইট একুমুলেটস অন দ্য সারফেস অনলি যদি সারফেসত হয় এনেকুৱাকৈ যদি পৃষ্ঠত লাগি ধৰে সেইটোক এডজৰ্পচন বুলি কব।
আৰু এই পৃষ্ঠখন মনত ৰাখিবা হয় সলিড নহয় লিকুইডৰ হ'ব সদায় আৰু এইবিলাক গেছ মলিকুল আৰু সলিড আৰু লিকুইডৰ অলৱেজ টেন্ডেন্সি টু এট্ৰাক্ট দ্য গেছ মলিকুল এই গেছ মলিকুল বিলাক এট্ৰাক্ট কৰি সাৰফেসত একুমুলেট কৰিব সাৰফেসত জমা কৰিব যদি সাৰফেসত এনেকুৱাকে লাগি ধৰে সেইটোক এডজৰ্পচন বুলি কয় ফৰ এক্সাম্পল আমি ডেইলি লাইফত দেখি থাকো যেতিয়া ৰেইনি সিজন হয় বৰষুণ আহিলে যিবিলাক আমাৰ লিফ আছে পাতত পানীবিলাক কিছুমান পাতত পানীবিলাক ড্ৰপলেট বিলাক ৱাটাৰ ড্ৰপলেট বিলাক লাগি ধৰে সেই পাততহে লাগি ধৰে অনলি সাৰফেসত সেইটো এটা এডজৰ্পচন ফেনোমেনা সেইটো এটা অধিৱেশন হয় এইটো এটা এডজৰ্পচন অনলি সাৰফেসত লাগি ধৰিছে ৱাটাৰ মলিকুল বিলাক তেনেকুৱা ফেনোমেনা বিলাক দ্যাট মিন্স অনলি সাৰফেসত হ'ব আৰু ইয়াতে দুটা ইম্পৰ্টেন্ট টাৰ্ম পাম আমি এডজৰ্বেট আৰু এডজৰ্বেন্ট যিটো সাবস্টেন্স আহি ইয়াৰ সাৰফেসত লাগি ধৰিব ইয়াত চোৱা গেছ বিলাক আহি ইয়াৰ সাৰফেসত একুমুলেট হৈছে এই গেছ মলিকুল বিলাকক ক'বা এডজৰ্বেট আৰু যাৰ সাৰফেসত ই এডজৰ্পচনটো হৈছে সেইটো হ'ল এডজৰ্বেন্ট ইয়াত সলিড আৰু লিকুইডৰ সাৰফেসত আহি লাগি ধৰিছে আৰু এই সলিড আৰু লিকুইড সাৰফেসকনক কম এডজৰ্বেন্ট আৰু যিটো সাবস্টেন্স আহিছে সেইটো ক'ব এডজৰ্বেট নাও আই এম গোইং টু ডিসকাস সাম এক্সাম্পলস অফ এডজৰ্পচন ফাৰ্স্ট ওয়ান ইজ সিলিকা জেল এডজৰ্বস ওয়াটাৰ ভেপাৰ সিলিকা জেলটো ক'ত থাকে আমি যেতিয়া কিছুমান ইকুইপমেন্ট কিনো সাপোজ কিছুমান ইলেক্ট্ৰনিক গেজেটস আৰফোন বা মোবাইল বা তেনেকুৱা ফ্ৰিজ তেনেকুৱা কিছুমান পেকেজিঙৰ ভিতৰত এই সিলিকা জেলৰ সৰু সৰু পেকেট সোমাই থাকে কেতিয়াবা তোমালোকে লক্ষ্য কৰিবা সেই পেকেট বিলাক কিয় ৰাখে যাতে হি ময়শ্চাৰ এবজৰ্ব কৰে এই মেটেৰিয়েলটো নষ্ট হ'ব নিদিয়ে গতিকে এইটো এটা এক্সাম্পল পানীৰ অনুবৰ সিলিকা জেলৰ পৃষ্ঠত অধিষ্ঠিত হয় এই সিলিকা জেলটো সলিড গতিকে সিলিকা জেলৰ সাৰফেস হ'ব এইখন এই সাৰফেসখনত ৱাটাৰ ভেপাৰ বিলাক ৱাটাৰ মলিকুল বিলাক ইয়াত এডজৰ্ব হ'ব গতিকে ইয়াত সিলিকা জেলৰ সাৰফেস গতিকে সিলিকা জেলটো হ'ব এডজৰ্বেন্ট অধিশক আৰু ৱাটাৰ ভেপাৰ্স বিলাক হ'ব এডজৰ্বেট অধিসূক্ষ্ম তেনেকুৱা এটা সিম্পল এক্সাম্পল ৰাইটিং অন বোৰ্ড উইথ চক আমি যেতিয়া ব্ল্যাকবোৰ্ডত চকেৰে লিখো আমি ব্ল্যাকবোৰ্ডখনৰ সাৰফেসত লিখো চকেৰে সেইকাৰণে আমি লিখি পেলাই আকৌ সেইটো মুছি দিব পাৰো কিন্তু সেই চক পাৰ্টিকল বিলাক তো বোৰ্ডখনৰ ভিতৰত সোমাই নাযায় ইট ডাজ নট গো ইনসাইড দা বোৰ্ড গতিকে সেইটো সাৰফেসত হয় গতিকে সেইটো এটা এডজৰ্পচন ফেনোমেনা অনলি সাৰফেসত হয় সেকেন্ড ওয়ান ইজ চাৰ্কল এডজৰ্বস গেছেছ লাইক হাইড্ৰোজেন অক্সিজেন এমোনিয়া এঙাৰটো এটা উত্তম অধিশক ইয়ৰ এডজৰ্পচন কেপাসিটি বহুত বেছি চাৰ্কলৰ এঙাৰ বিলাকত কিছুমান পোৰ থাকে বিন্ধা থাকে যাৰ কাৰণে গেছ বিলাক এডজৰ্ব কৰিব পাৰে ইয়াতো চাৰ্কলটো হ'ব সলিডৰ সাৰফেস সলিড তাত এই হাইড্ৰোজেন অক্সিজেন এমোনিয়া এই গেছ বিলাক এডজৰ্ব হ'ব গতিকে এইটো এটা সাৰফেস ফেনোমেনা দ্যাট মিন্স যিমান বিলাক ফেনোমেনা সাৰফেসত হ'ব সেইবিলাক সব এডজৰ্পচন তেনেকুৱা আমি বহুত বিলাক ফেনোমেনা ডেইলি লাইফত ঘটি থাকে যিবিলাক অনলি সাৰফেসত হ'ব নেক্সট উই আৰ গোইং টু ডিফাইন এবজৰ্পচন অবশোষণ এবজৰ্পচন মানে কি when the molecules of a substance are uniformly distributed throughout the body of other substance it is known as absorption তাৰমানে অবশোষণ হ'ল অন্তৰ্দেশত সংঘটিত হোৱা প্ৰক্ৰিয়া য'ত অবশোষিত দ্ৰব্যটো অবশোষক পদাৰ্থৰ সকলো অংশত সমানভাৱে বিস্তাৰিত হৈ থাকে তাৰমানে আমি যেনেকৈ আগত পালো এ ডি এডজৰ্পচন অধিশোষণ এডজৰ্পচনটো অনলি সাৰফেসত হয় কিন্তু এবজৰ্পচনটো তেনেকুৱা নহয় এডজৰ্পচনটো আছিল সাৰফেসত কিন্তু এবজৰ্পচনটো এনেকুৱা হ'ব সাপোজ তোমাৰ আগতে আমি সাপোজ এইটো গেছ এই গেছ পাৰ্টিকলটো আহি ইয়াৰ সাৰফেসত যদি এনেকুৱাকৈ সাৰফেসত লাগি ধৰে সেইটো আছিল এডজৰ্পচন অধিশোষণ এতিয়া যদি এনেকুৱা হয় এই গেছ পাৰ্টিকলটো ইয়াৰ সাৰফেসত নাই ইয়াৰ ভিতৰলৈ যদি সোমায় ইনসাইড আৰু আহি ইয়াত যদি এনেকুৱাকৈ ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ থাকে সকলো অংশতে যদি সমানভাৱে বিস্তাৰিত হৈ থাকে তেতিয়া সেইটো ক'ব এবজৰ্পচন অবশোষণ তাৰমানে ই অনলি সাৰফেসত নহয় সাৰফেসৰ পৰা ভিতৰলৈ সোমাই আহিব আৰু ভিতৰলৈ আহি ভিতৰতে ইউনিফৰ্মলি ডিস্ট্ৰিবিউট হৈ থাকিব তাৰমানে molecules of one substance এইটো সাপোজ গেছিয়াছ সাবস্টেন্সটো ডিস্ট্ৰিবিউটেড থ্ৰু আউট দা আদাৰ সাবস্টেন্স গতিকে ই এটা পদাৰ্থ আন এটা পদাৰ্থৰ ভিতৰলৈ সোমাই আহি তাত সমানভাৱে বিস্তাৰিত যদি হৈ থাকে সেইটো ক'ব এবজৰ্পচন তাৰমানে এই সাৰফেসত নহয় সাৰফেসৰ ভিতৰলৈ সোমাই আহিব সেইটো হ'ব অবশোষণ সাপোজ ফৰ এক্সাম্পল চক ইন ৱাটাৰ আমি যদি চক এক টুকুৰা পানীত দি দিওঁ তেতিয়া কি হ'ব তোমালোকে সকলোৱে জানা সেই চকটুকুৰ গোটেই চকটুকুৰ কি হ'ব জিকি যাব এই চকটুকুৰ গোটেইটুকুৰ কিয় জিকি যাব তাৰমানে চকটুকুৰৰ ভিতৰৰ গোটেইখিনি অংশত পানী সমানভাৱে ডিস্ট্ৰিবিউট হৈছে পানী সমানভাৱে সোমাই গৈছে সেইকাৰণে এইটো এবজৰ্পচন নেক্সট এটা কমন এক্সাম্পল স্পঞ্জ ইন ৱাটাৰ স্পঞ্জ তোমালোকে জানা সোফা বিলাকত ইউজ কৰে বা কিছুমান আগতে গাড়ীৰ সিটত ইউজ কৰিছিল
গাড়ীৰ সিটতো স্পঞ্জ থাকে সেই স্পঞ্জ এক টুকুৰা যদি আমি পানীত ডুবাই দিওঁ তেতিয়া কি হ'ব স্পঞ্জ টুকুৰে গোটেই পানীখিনি এবজৰ্ব কৰি ল'ব সেইকাৰণে স্পঞ্জ টুকুৰ জিকি যাব গতিকে সেইটো এটা এবজৰ্পচন পানীখিনি গোটেই স্পঞ্জ টুকুৰাৰ ভিতৰত সমানভাৱে ডিস্ট্ৰিবিউট হৈ যাব সোমাই যাব সি অনলি সাৰফেসত নাথাকে সাৰফেসৰ ভিতৰত সোমাই যাব একেবাৰে সেইকাৰণে এইটো এটা এবজৰ্পচন ফেনোমেনা নেক্সট এটা ইম্পৰ্টেন্ট এক্সাম্পল হ'ল এইটো water vapors are absorbed by anhydrous calcium chloride অনাৰ্ডক ক্যালসিয়াম ক্লোৰাইডত পানীৰ বাষ্প অৱশোষিত হয় এটো তোমালোকে ল্যাবৰেটৰীত দেখিবা ল্যাবৰেটৰীত কিছুমান ডেসিকেটৰ থাকে আমাৰ সেই ডেসিকেটৰত ক্যালসিয়াম ক্লোৰাইড থাকে ক্যালসিয়াম ক্লোৰাইডে কি কৰে তাৰ সাৰাউন্ডিংছত যিমান ময়শ্চাৰ আছে সেই ময়শ্চাৰখিনি এবজৰ্ব কৰি লয় ভিতৰত আৰু ড্ৰাই কৰি ৰাখে এটিকে এইটো এটা এবজৰ্পচন ফেনোমেনা কিন্তু আমি আগত পাইছিলো সিলিকা জেলত এবজৰ্পচন হয় মত ৰাখিবা সিলিকা জেলত এবজৰ্পচন হয় হি সাৰফেসত লাগি ধৰে ওয়াটাৰ ভেপাৰ কিন্তু ক্যালসিয়াম ক্লোৰাইডত কি হয় ক্যালসিয়াম ক্লোৰাইডত এবজৰ্পচন হয় অৱশোষণ হয় গতিকে এইটো এটা এক্সাম্পলৰ দ্বাৰা আমি দুটা ক'ব পাৰো এবজৰ্পচন আৰু এবজৰ্পচন দুটা ক'ব পাৰো ওয়াটাৰ ভেপাৰ বিলাক সিলিকা জেলত এবজৰ্পচন হয় অধিশোষণ হয় আৰু কিন্তু এনহাইড্ৰাছ ক্যালসিয়াম ক্লোৰাইডত এবজৰ্পচন হয় অৱশোষণ হয় গতিকে এইটো এটা এবজৰ্পচন ফেনোমেনা গতিকে আমি ডিফাৰেন্সটো গম পালো যদি এবজৰ্পচন হয় সদায় সাৰফেসত হ'ব সেইটো মত ৰাখিবা জাস্ট আৰু যদি এবজৰ্পচন হয় সাৰফেসত নহয় ভিতৰলৈ সোমাই যাব অন্তৰ্দেশত হোৱা পৰিঘটনা ই একদম ভিতৰত সোমাই যাব ফৰ এক্সাম্পল এইকেইটা কলো চক পানীত ডুবাই দিলে স্পঞ্জ পানীত ডুবাই দিলে বা তোমালোকে ডেইলি লাইফত বিস্কুট যদি আমি চাহত ডুবাই দিওঁ তেতিয়া কি হ'ব সেই বিস্কুটখনো গোটেই চাহখিনি ভিতৰত সোমাই যাব গতিকে সেইটো এটা এবজৰ্পচন ফেনোমেনা সেইটো এটা অৱশোষণ পৰিঘটনা গতিকে এই দুটাই আছিল এবজৰ্পচন আৰু এবজৰ্পচনৰ বিষয়ে হোপ অল অফ ইউ আন্ডাৰষ্টেণ্ড দ্য পাৰ্ট 1 অফ দিস চেপ্টাৰ আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা গতিকে আমাৰ কেৰিয়াৰ প্লাস চেনেলটোত আমি বোৰ্ডৰ উপৰিও আমি জেডব্লিউ নিট কিছুমান এন্ট্ৰেন্স লেভেলৰ কথাও ইয়াত ডিসকাস কৰো গতিকে টাইমখিনি তোমালোকে ভালদৰে ইউটিলাইজ কৰা যেটো ক্লাস 12 বহুত ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে কনসেপ্ট বিলাক ভালদৰে বুজি লোৱা আৰু এন্ট্ৰেন্স লেভেলটো যদি আমি একেলগে বোৰ্ডৰ লগতো কৰি যাব পাৰো আমাৰ টাইম বহুখিনি সেভ হৈ যায় গতিকে থ্ৰু প্ৰপাৰ গাইডেন্সৰ দ্বাৰা পঢ়া যাতে গোটেইখিনি কামত আহে তেতিয়া হলে সুবিধা হ'ব আৰু পঢ়াখিনি কামত আহিব থ্যাংক ইউ ফৰ ওয়াচিং